আজি বিশ্ব পৰিৱেশ দিৱস ৫ জুন ১৯৭২ চনত এই বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সিদ্ধান্ত লোৱা হৈছিল ছুইজাৰলেণ্ডত আৰু এই ৭৩ চনত ছুইজাৰলেণ্ডে সম্পূৰ্ণৰূপে পালন কৰে এই দিৱসটো। ৰাষ্ট্ৰসংঘৰ জৰিয়তে প্ৰথম আৰম্ভণি হৈছিলে ৭২ চনত আৰু আজি আহি এই আমাৰ হাঁহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা আটাইৰে ৰাইজৰ সহযোগত আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছোঁ ইয়াত। আৰু এই উদযাপন উপলক্ষে বিদ্যালয়ে কেইবাটাও কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ ভিতৰত আছে দুজোপা আমাৰ ইয়াত গছ আছে। এই গছ দুজোপা আমি কাষত দেখিছোঁ। এই দুজোপা গছৰ আজি ২৫ বছৰ সম্পূৰ্ণ হ'ল। ২০০০ চনৰ ৫ জুনত এই দুজোপা গছ ৰোপণ কৰিছিল জ্ঞানদায়িনী নামৰ এটা অনুষ্ঠান, অধ্যয়ন চক্ৰ, জ্ঞানদায়িনী অধ্যয়ন চক্ৰই। এইটো তেখেতসকলৰ উদ্যোগত গছ দুজোপা ৰোৱা হৈছিল আৰু তাৰ মুখ্য ভূমিকা লৈছিল বৰ্তমানৰ আমাৰ বিদ্যালয়ৰ শিক্ষক, তেতিয়া সেই অনুষ্ঠানৰ সদস্য মাননীয় ৰাজেন বৈশ্যদেৱে। আৰু তেখেতৰ এই ৰোৱা কাৰ্যটোত আমাৰ হাঁহপুৰ অঞ্চলৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু গছ দুজোপাৰ আজি ২৫ বছৰ হোৱা উপলক্ষে আমি ৰূপালী জয়ন্তী ইয়াত পালন কৰা হৈছে। ৰূপালী জয়ন্তী পালন কৰিবলৈ পাই আমি গৌৰৱান্বিত, কাৰণ আমাৰ বিদ্যালয়ৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰ অসমত এইয়ে প্ৰথম গছক পূজা কৰাৰ লেখীয়াকৈ এনেকৈ ৰূপালী জয়ন্তী উদযাপন কৰাটো হৈছে। তাৰ কাৰণে আমি গোটেই শিক্ষক সমাজকে, আমাৰ বিদ্যালয়ৰ যিকেইগৰাকী শিক্ষক আছে আটাইকেইগৰাকী শিক্ষক ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশ্ব পৰিৱেশৰ যিটো তাৎপৰ্য আজিৰ এই দিনটোত, সেই তাৎপৰ্যখিনি ছাত্ৰ ছাত্ৰীসকলে যাতে নিজে নিজে অনুধাৱন কৰে আৰু সেইটো কাৰ্যত পৰিণত কৰে। কেনেকৈ প্ৰদূষণ ৰোধ কৰিব লাগে। এইবাৰৰ প্ৰদূষণৰ এটা থিম আছিলে, সেইটো আছিল যে প্লাষ্টিক আৰু পলিথিন বৰ্জন, সম্পূৰ্ণৰূপে বৰ্জন কৰা। যাতে এই বৰ্জন কৰি সম্পূৰ্ণৰূপে কৰিব নোৱাৰিলেও ইয়াৰ যাতে যিটো ব্যৱহাৰটো কমাই আনি হ্ৰাস কৰিব পাৰে, সেইটো কৰিলেও যথেষ্ট উপকাৰ হ'ব ভৱিষ্যতে। আৰু ইয়াৰ পৰা যিটো প্ৰদূষণ হয়, এই প্ৰদূষণ সম্পৰ্কীয় যিখিনি কথা, সেইখিনি কথা আমাৰ আজিৰ কাৰ্যসূচীত বিশদভাৱে বিশ্লেষণ কৰে শিক্ষক শিক্ষয়িত্ৰী তথা নিমন্ত্ৰিত অতিথিসকলে। এইখিনিতে আমাৰ কাৰ্যসূচী আজি শেষ কৰা হয়। পৰিৱেশ দিৱস ৫ জুন। এইবাৰ আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল শ্লোগানটো আছিলে এনেকুৱা যে প্লাষ্টিক আৰু পলিথিন সমূলি নিৰ্মূল হ'ব লাগে, এইটো আছিলে। আৰু বিশ্বত মানে প্ৰদূষণমুক্ত হ'ব লাগে। এইটো আমাৰ পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৩৬ নং পূব ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ৫৪৭ নং হাঁহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। আৰু লগতে ৫৪৭ নং হাঁহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত ২০০০ চনৰ ৫ জুন তাৰিখে জ্ঞানদায়িনী অধ্যয়ন চক্ৰ নামৰ এটি স্বেচ্ছাসেৱী সংস্থাই ইয়াত দুজোপা দেৱদাৰু গছৰ পুলি ৰুইছিল। আৰু এই দেৱদাৰু গছ দুজোপা আজি ২৫ বছৰীয়া জয়ন্তী, ৰূপালী জয়ন্তী হিচাপে উদযাপন কৰা হৈছে। জ্ঞানদায়িনী অধ্যয়ন চক্ৰৰ সহযোগত ৫৪৭ নং হাঁহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ উদ্যোগত আজি এই বিদ্যালয়ত এই গছ দুজোপাৰ ৰূপালী জয়ন্তী উৎসৱ পালন কৰা হয়। এই গছ দুজোপাক আমাৰ জ্ঞানদায়িনী অধ্যয়ন চক্ৰৰ সদস্য তথা নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ জয়ন্ত শৰ্মা শাস্ত্ৰী তেখেতে ইয়াত বন্তি প্ৰজ্বলন কৰে, আনজোপা গছত বন্তি প্ৰজ্বলন কৰে। এই বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতি শিক্ষক মাননীয় নগেন্দ্ৰনাথ শৰ্মাদেৱে গছত মাল্যাৰ্পণ কৰা হয় আৰু গছত ফুলাম গামোচাৰে গছজোপাক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে গছ পুলি ৰোপণ কাৰ্যসূচী কৰা হয় আৰু এখন পৰিৱেশ সজাগতা সভা অনুষ্ঠিত কৰা। পৰিৱেশ সজাগতা সভাত সভাপতিত্ব কৰে মাননীয় নগেন্দ্ৰনাথ শৰ্মাদেৱে আৰু ভাষণ ৰাখে
অধ্যাপক নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ জয়ন্ত শৰ্মা শাস্ত্ৰীদেৱে। ইয়াত আমি এই বিদ্যালয়খনত এতিয়া কৰ্মৰত শিক্ষক হিচাপে আমি 2000 চনত আমাৰ জ্ঞানদানী অধ্যয়ন চক্ৰটোৰ জৰিয়তে আমি এই বিদ্যালয়খনত এই দেৱদাৰু গছ দুজোপা ৰুইছিলোঁ আৰু এই দেৱদাৰু গছ দুজোপা আজি 25 বছৰ হ'ল। 25 বছৰৰ এই ৰূপালী জয়ন্তী উদযাপন আমি যিহেতু সেই সময়ত আমি জ্ঞানদানী অধ্যয়ন চক্ৰৰ সদস্য আছিলোঁ আৰু আমি বিশেষকৈ আমি মোৰ নিজৰ তত্ত্বাৱধানত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ছ'চিয়েল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এগৰাকী আমাৰ বিট অফিচাৰ সেই সময়ৰ ৰঞ্জু বৈশ্যকো মাতি আনিছিলোঁ, আনি এই বিদ্যালয়খনতে এই গছ দুজোপা ৰুইছিলোঁ আৰু আজি এই গছ দুজোপাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি পালন কৰিলোঁ, ৰূপালী জয়ন্তী উদযাপন কৰিলোঁ। সেইকাৰণে আমি এই বিদ্যালয়খনকো ধন্যবাদ দিছোঁ আৰু কালক্ৰমত আহি আমি এই বিদ্যালয়খনৰ শিক্ষক হৈছোঁ। গতিকে আজি এই এটা ব্যতিক্ৰমধৰ্মী আমি এই বিদ্যালয়খনে ব্যতিক্ৰমধৰ্মীভাৱে আমি এই আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছোঁ। গছৰ আমি ৰূপালী জয়ন্তী উদযাপন কৰিছোঁ। এই গছ দুজোপাই যাতে আৰু 100 বছৰ হওক, আমি শতবৰ্ষ যাতে আমি আমাৰ কালত কৰিব নোৱাৰিলেও আমি ছাত্ৰ ছাত্ৰীক এটা বাৰ্তা দিলোঁ যাতে তেওঁলোকে এই গছক মৰম কৰে। 50 বছৰীয়া জয়ন্তী পাতে যাতে সোণালী জয়ন্তী আৰু 100 বছৰীয়া জয়ন্তী যাতে পাতে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্ম, এই এটা বাৰ্তা দিছোঁ। আৰু গছক আমি মানুহৰ বা অনুষ্ঠানৰ সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, হীৰক জয়ন্তী, প্লেটিনাম জয়ন্তী শতবৰ্ষ পালন কৰোঁ, কিন্তু গছৰ এই ৰূপালী জয়ন্তী আমি এই প্ৰথম আৰম্ভ কৰিছোঁ আমাৰ এই বিদ্যালয়ৰ পৰা। গতিকে আমি গছক ভাল পোৱাৰ এটা নিদৰ্শন দাঙি ধৰিব বিচাৰোঁ আৰু সকলোৱে যাতে গছক নিজে গছ ৰুই যাতে ৰূপালী জয়ন্তী পালন কৰিব পাৰে, সোণালী জয়ন্তী পালন কৰিব, শতবৰ্ষ পালন কৰিব, তাৰ কাৰণে আহ্বান জনাই আৰু এখন প্লাষ্টিক মুক্ত, পলিথিন মুক্ত সমাজ গঢ়ে, যাতে প্ৰদূষণমুক্ত এখন সমাজ গঢ়ে, তাৰ এটা আহ্বান ৰাখি আমি আজিৰ এই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছোঁ। ধন্যবাদ।